মতলি বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ। আজি বৰষুণে দিব নেকি? বতৰটো তেনেকুৱাই লাগিছে। ৰাতিৰ আকাশত দেখোন তৰা এটাও দেখা নাই, আৰু ওলাইছে যদিও ক'ৰবাত এটা দুটাহে ওলাইছে। তুমি ইয়াতহে ৰৈ আছা, মই তোমাক এনেই গোটেই ঘৰত বিচাৰি ফুৰিছোঁ। যিদৰে আচৰিত কথা এটা ক'লা, তুমি মোক বিচাৰি ফুৰিছা, কিবা হ'ল নেকি আকৌ? নহ'লেতো তোমাৰ মোৰলৈ সময়ে নোলায়, অকল ঘৰৰ কামকে কৰি থাকা। এই ধেমালি কৰি নাথাকিবাচোন, মই কিবা ঘৰৰ কামবোৰ কৰোঁ বুলি নকৰোঁ নহয়, কৰিবইতো লাগিব। অকলে থাকোঁ যেতিয়া নেকি, অকলে থাকোঁ মানে কি আৰু, গোটেই ঘৰৰ কামবোৰ দেখোন অকলে কৰিব লাগে, সেইটো কাৰণেহে দেৰি হৈছে। আৰু মোৰ তোমাৰ লগত কথা এটা আছে, সেইটো কাৰণে তোমাক বিচাৰি ফুৰিছিলোঁ। এক মিনিট ৰখাচোন, তুমি যে ঘৰৰ কামবোৰ অকলে কৰোঁ বুলি ক'লা, মা আৰু ভণ্টি থাকেই দেখোন। এতিয়া দেখোন ভণ্টিও আহি আছেহি, তোমাক কি হেল্প নকৰে নেকি তাই? থোৱাহি, তোমাৰ ভণ্টিয়ে মোক ক'ত হেল্প কৰিব? তাই ৰাতিপুৱা সেই 10টা বজাত উঠেহে, তাকো মুখৰ আগত ব্ৰেকফাষ্ট দিব লাগে। যদি নিদিওঁ মায়ে আকৌ মোকেই বেয়া পায়। ইমানবোৰ ঘৰখনত হৈ আছে, তথাপিও তুমি মোক কোৱা নাই। আৰু ভণ্টিয়েতো নিজেও ব্ৰেকফাষ্ট বনাই ল'ব পাৰে, তুমিয়ে দিব লাগে বুলি কি কথা আছে? আৰু তাই জানো এইখন নিজৰে ঘৰ নহয়? তাই নিজেই দেখোন কৰি মেলি খাব পাৰে। এয়া তুমিহে কৈছা, কিন্তু তোমাৰ মা আৰু ভণ্টিয়ে নুবুজে নহয়। সেইদিনা মোৰ লগত ৰাতিপুৱাই তোমাৰ ভণ্টিৰ কাজিয়া হ'ল। মই মানে সেই ৰুহিক ব্ৰেকফাষ্ট দিবলৈ লৈছিলোঁ, সেইটো কাৰণে তাইৰ ব্ৰেকফাষ্ট বনাব নোৱাৰিলোঁ। তাইক মই নিজে বনাই ল'ব ক'লোঁ, তেতিয়া তাই যিখনহে ভাওনা কৰিছে, মানে এক্টিং কৰিছে, মায়ে মোকে বেয়া পাইছে। নাই নাই, ভণ্টিয়ে তেনেকুৱা নকৰে দেই, তুমি এনেই কৈছা চাগে, ধেমালিহে কৰিছা মোৰ লগত। মোৰ ভণ্টি তেনেকুৱা নহয়, তাই তেনেকুৱাখিনি কেতিয়াও নকৰে। হ'ব দিয়া, এতিয়া মোকনো ক'ত বিশ্বাস কৰিবা? মইতো বেলেগৰ যে, মানে তোমালোকৰ ঘৰখনৰ কোনো নহয় ন, সেইটো কাৰণে সঁচা কথা ক'লেও বিশ্বাস নকৰা। নিজে যেতিয়া দেখিলাহেঁতেন তেতিয়া গম পালাহেঁতেন মোৰ লগত কি কি হৈ আছে। হ'বচোন হ'ব, নিজৰ ভণ্টি বুলি ক্ষমা কৰি দিবা। আৰু ব্ৰেকফাষ্টখনহে বনাই দিছা, একো নহয় দিয়া, ভগৱানে চাব নহয় তোমাক। হ'ব, তুমি মোক সান্তনা দিব নালাগে, ভগৱানে মোক নাচালেও হ'ব। এটলিষ্ট তোমাৰ মা আৰু তোমাৰ ভণ্টিয়ে মই কৰা মৰমবোৰ বুজি পালে হ'ল, তাতকৈ আৰু মোক একো নালাগে। আইঅ দেহি, বুজি পাব নহয়, তুমি এনেই চিন্তা কৰি আছা, কিয়নো বুজি নাপাব কোৱাচোন? তোমাৰ কথাবোৰ মা আৰু ভণ্টিয়ে ধুনীয়াকৈ বুজি পাব। তুমি যে তাহাঁতক কিমান মৰম কৰা, কিমান সন্মান কৰা, আৰু সিহঁতৰ সময়মতে খোৱা বোৱাৰ যতন লোৱা, এদিন নিশ্চয় বুজি পাব তেওঁলোকে। পিছে মোৰ যে বুজি পাব গতে নালাগে, বুজি পোৱা হ'লে কেতিয়াবাই বুজি পালেহেঁতেন, এতিয়ালৈকে বাকী নাথাকিল হ'লে। দিনটো মই অকলে অকলে কামবোৰ কৰি থাকোঁ, তেওঁলোকে মোক অলপ হ'লেওতো সহায় কৰিব পাৰে। ইমানবোৰ কাম কৰাৰ পাছতো মই তেওঁলোকৰ কথা শুনিব লাগে। কাইলি, তুমি তেনেকৈ নক'বাচোন, বোৱাৰী এজনীয়ে তেনেকুৱাবোৰ কথা শুনিব লাগিব। আৰু তোমাক দেখোন মই ভাল পাওঁৱেই, কোনেও ভাল পালেও নেপালেও, আৰু তোমাক মই আছোঁ নহয় হেল্প কৰি দিবলৈ। আৰু তুমি মাহঁতৰ কথাবোৰ গুৰুত্ব দি নাথাকিবা, এনেই মন বেয়া কৰি নাথাকিবা। হ'ব নেকি? তুমি কিবা দিনৰ দিনটো নাথাকা নহয়, তোমাৰোতো কাম যাবলগীয়া থাকে। তুমি কিবা মোক হেল্প কৰিবা নেকি দিনৰ দিনটো? যিকণ সময় থাকা বাৰু এটা দুটা কামত হেল্প কৰা, কিন্তু সদায়তো নোৱাৰা নহয়। হয় দিয়া, সেইটো হয় বাৰু, কিন্তু মই দেখোন তোমাক কৈছিলোঁ কাম কৰা মানুহ এজনী লৈ লোৱা বুলি, তেতিয়া প্ৰব্লেম নহ'ব তোমাৰ। নহ'লে ইমান অকলে অকলে কামবোৰ বাৰু কেনেকৈ কৰিবা? কাম কৰা মানুহ ল'ম বুলি ভাবোঁ, কিন্তু তোমাৰ মায়ে আকৌ এলাও নকৰে নহয়, সেইটো কাৰণে লোৱা নাই। পিছে এইবিলাক বাদ দিয়া, মই তোমাৰ লগত বেলেগ এটা কথা পাতিবলৈহে আহিছোঁ। কোৱাচোন, কি কথা? কথাবোৰ কোৱাৰ কাৰণে তুমি মোক ভুল নুবুজিবা। আচলতে মই মানে কথাবোৰ এতিয়া সহ্য কৰি থাকিব পৰা নাই, আৰু সেইটো কাৰণে তোমাৰ লগত খোলা খুলিকৈ পাতোঁ বুলি ভাবিলোঁ। কি ক'ব খুজিছা তুমি? মই বুজা নাই মানে, তুমি ভালকৈ কথাবোৰ কোৱাচোন। আৰু মই ভুল নুবুজোঁ, তুমি দেখোন এনেও ভুল কথা নোকোৱাই, মই জানোৱেই। আচলতে মানে কথাটো এনেকুৱা ধৰণৰ, তোমাৰ ভণ্টি যেতিয়াৰ পৰা এইখন ঘৰলৈ উভতি আহিছে, তেতিয়াৰ পৰাই মানে মা আৰু মোৰ মাজত একেবাৰে মিল নথকা হৈছে। ইটো সিটো কথাত ভণ্টিয়ে মাছ জিতিবোৰ কৈ থাকে, আৰু তোমাৰ মায়ে মোকেই বেয়া পায়। মানে তুমি কি ক'ব খুজিছা? মই বুজা নাই। মানে মই এইটোৱে ক'ব বিচাৰিছোঁ, ভণ্টি যে ইয়াৰ পৰা সোনকালে মানে যাবগৈ লাগে, আৰু ইয়াত থকাটো মই নিবিচাৰোঁ। কাৰণ তাই অহাৰ বাবে আমাৰ ঘৰখনত বহুত খেলি মেলিৰ সৃষ্টি হৈছে, আৰু এনেকুৱা এটা পৰিৱেশ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। চাইলি, ইয়াত তুমি কি কৈছা? ভণ্টি আকৌ এইখন ঘৰৰ পৰা ক'লৈ যাব? তুমিয়ে কোৱাচোন, তাইনো আমাৰ বাহিৰে আছেনো কোন? ক'লৈ যাব মানে তাই নিজৰ শহুৱেকৰ ঘৰলৈ যাব আকৌ। তাত দেখোন তাইৰ হাজবেণ্ড আছে, শাহুৱেক আছে, সকলোবোৰে আছে। তাই তালৈ যাব পাৰে নহয়। আৰু তাই দেখোন কৈছে প্ৰণয়ৰ লগত একো হোৱা নাই বুলি, শাহুৱেকৰ লগতহে কাজিয়া হৈছে। প্ৰণয়ৰ লগত তাই বেলেগতো থাকিব পাৰে দেখোন। চাইলি, তুমি কি কৈছা এবাৰ ভাবি চাইছানে? ভণ্টি বাৰু সেইখন ঘৰলৈ আকৌ কিয় উভতি যাব? ইমান কষ্টত তাই ঘূৰি আহিছেহে সেইখন ঘৰৰ পৰা, ইমান অত্যাচাৰ সহিবলগীয়া হ'ল তাই, আৰু এতিয়া আকৌ সেইখন ঘৰলৈ উভতি গৈ তাই মানসিক অত্যাচাৰৰ বলি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। কি মানসিক অত্যাচাৰৰ বলি হ'লনো তাই? শাহুৱেক আৰু বোৱাৰীকৰ মাজত অলপ অলপ ইটো সিটো কথাত কাজিয়া থাকে। মোৰো দেখোন তোমালোকৰ মায়ে মোকো কিমান গালি পাৰে, কিন্তু মই জানো কিবা কৈছোঁ? তাই সেইবুলি আৰু ঘৰখন এৰি দিব তেনেকুৱা কথাটো নহয়। মই সেইটো ক'ব বিচৰা নাই, কিন্তু সেই প্ৰণয় ল'ৰাটো কেনেকুৱা তুমি দেখোন ভালকৈ জানা। আগতে দেখোন তুমিও মোক সেই তাইক লৈ আহিব কৈছিলা, আৰু প্ৰণয় ল'ৰাটো ভাল নহয় বুলি কৈছিলা, আৰু এতিয়া তুমিয়ে তাইক মানে সেইখন ঘৰলৈ আকৌ ঘূৰাই পঠাব বিচাৰিছা, য'ত তাইৰ জীৱনটো শেষ হৈ যাব। মই মানে একো ধৰিব পৰা নাই।
অঁ আগতে ময়ে তোমাক কৈছিলোঁ প্ৰণয় ল'ৰাটো বেয়া বুলি আৰু তাইক তাৰ পৰা উভতাই অনা বুলি, কিন্তু এতিয়া মানে মই বুজিছোঁ তাই যদি এইখন ঘৰত থাকে আমাৰ ঘৰখন কেতিয়াও শান্তিত থাকিব নোৱাৰিব। বিশেষকৈ মই নোৱাৰিম, মানে ইমান কাজিয়া পেচালৰ মাজত সকলোৰে কথা শুনি মই কিন্তু থাকিব নোৱাৰোঁ। চোৱা চাইলি, মোৰ ভণ্টি এজনীয়ে, তাই হয়তো মোৰ নিজৰ তেজৰ অংশ নহ'ব পাৰে, কিন্তু তথাপি তাইক মই নিজৰ আপোন বুলি ভাবোঁ। আৰু তুমি এইদৰে ক'লা বুলিও মইতো তাইক সেইখন ঘৰলৈ উভতাই পঠাব নোৱাৰোঁ নহয়। চাবা, তুমি এদিন পস্তাবা। তুমি এতিয়া মোৰ কথা শুনা নাই। মোৰতো এনেকুৱা লাগিছে তোমাৰ ভণ্টি আৰু প্ৰণয় চাগে প্লেনিং কৰিয়ে ইয়াত আহিছে, আৰু কেইদিনমানৰ পাছত চাবা সেই প্ৰণয়ো আহি ল'ব, তেতিয়া তুমি গম পাবা। চাইলি, মনে মনে থাকা। তুমি কিন্তু এতিয়া যিটো কথা কৈছা, তুমি যি ক্ষেত্ৰত বহুত বেছি কথা কৈছা। তুমি কাৰ বিষয়ে কৈছা এবাৰ ভাবি চাইছানে? সেইজনী মোৰ ভণ্টি হয়, ভণ্টি। তাইক মই সৰুৰে পৰা পাইছোঁ, আৰু তাই এনেকুৱাখিনি কেতিয়াও কৰিব নোৱাৰে আমাৰ ঘৰৰ লগত। তাই সদায় মোৰ, তোমাৰ আৰু মাৰ ভাল হোৱাটো বিচাৰে। তুমি মোক তাইৰ কাৰণে খং কৰিছা? মই কি মিছা কথাটো ক'লোঁ? মই সঁচা কথাই কৈছোঁ। এদিন চাবা তুমি নিজে মোৰ ভৰিত পৰিবা, আৰু তুমি যি কৈছিলা সঁচা কৈছিলা বুলি তুমি নিজেই ক'বা। তেতিয়া চাবা, তেতিয়া কোন ভুল আছিলে কোন শুদ্ধ আছিলে নিজেই গম পাবা। হ'ব, কোন ভুল শুদ্ধ মই তাৰ বিচাৰ কৰিব নিবিচাৰোঁ, কিন্তু মই এটা কথা জানো, মই মোৰ ভণ্টিক সেইখন ঘৰলৈ উভতাই পঠাব নোৱাৰোঁ। লাগিলে তাইৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ। হ'ব, তুমি তেনেহ'লে যি কৰা কৰি থাকা। ময়ো মোৰ মতে মোৰ যি মন যায় মই তাকে কৰিম, কিন্তু মই কাৰো কথা শুনি থাকিব নোৱাৰোঁ। মই কিবা এইখন ঘৰৰ নকৰানী নহয়, সকলোৰে কথা শুনি থাকিবলৈ মোৰ নিজৰ লাইফ নাই নেকি? আৰু তুমি কি কৈছা? তুমি তোমাৰ ভণ্টিক দুখ চাব নোৱাৰা, আৰু তুমি তোমাৰ ভণ্টিক বহুত মৰম কৰা বুলি। তেনেহ'লে তাইও যদি তোমাক ইমানেই মৰম কৰিছিল, দাদা বুলি ভাবিছিল, তেনেহ'লে তোমাৰ কথা নুশুনিলে কিয় সেইখন ঘৰলৈ বিয়া সোমাই গৈছিল? তেতিয়া তাই সৰু হৈ আছিল, সেইটো কাৰণে তাই ভুল কৰিলে। কিন্তু মইতো তাইৰ ভুলবোৰক ক্ষমা কৰি দিব পাৰোঁ নহয় ককাইক হিচাপে। তাই হয়তো মোক ভাল নাপাবও পাৰে ককাইক হিচাপে, কিন্তু মইতো তাইক নিজৰ ভণ্টি হিচাপে ভাল পাওঁ। হ'ব, যি কৰা কৰি থাকা তুমি। আৰু তাইৰ বাবে আজি তুমি মোৰ লগত এইখিনি কৰিছা নহয়, চাবা এদিন তুমি নিজেও পস্তাবা। কি হৈছে তোৰ? তই কিয় এইদৰে অকলে অকলে বহি কান্দি আছ? মা, তুমি কোৱাচোন, মই নেকান্দি বাৰু কি কৰিম? মোৰ মনটো অলপো ভাল লগা নাই। এই ছোৱালীজনী, মই হ'লে একো ধৰিব নোৱাৰোঁ পাই। একো কথা বতৰা নোহোৱাকেনো কিহৰনো কান্দিতে আছে নহয়। কি কথাতনো কান্দিব লাগিছে? কিবা অভাৱ হৈছে নেকি, নে বৌয়েৰাই কিবা ক'লে? মা, কোনো মোক একো কোৱা নাই, আৰু মোৰ একো অভাৱো হোৱা নাই। তোমালোক থাকোঁতে মোৰনো কিহৰ অভাৱ হ'ব? খালি মোৰ নিজৰ কপালখনৰ ওপৰতহে দুখ লাগিছে। তোৰ আকৌ কপালখনৰ ওপৰত দুখ কৰিবলগীয়া কিটো হ'ল? তই চিন্তা কৰিব নালাগে নহয়। মই দেখোন আছোঁ। মই জীয়াই থকালৈকে তোক মই কেতিয়াও দুখত পৰিব নিদিওঁ নহয়। আৰু তই সেইখন ঘৰৰ কথাও ভাবি থাকিব নালাগে। তোৰ কাৰণে আমি ভাল ল'ৰা চাম আৰু তোক বিয়া দি পঠিয়াম। মা প্লিজ, তুমি জিতিবোৰ কথা নক'বাচোন। তুমি জানাই মই প্ৰণয়ক কিমান ভাল পাওঁ, আৰু প্ৰণয়ে মোক বহুত ভাল পায়। তাৰ গাত একো ভুল নাই। সি মোক সদায় ফোন কৰি থাকে মোৰ খবৰ লৈ। মোলৈ আনকি পইচাও পঠিয়াই থাকে মই কিবা কিবি কিনি ল'ম বুলি, কিন্তু তাৰ মাকেহে মোক বেয়া পায়। তেনেহ'লে কান্দিবলগীয়া কিটো নহ'ল? ইয়াত থকা আৰু সেইখন ঘৰত থকাটো একেই। এইখন ঘৰততো তই একো অসুবিধা পোৱা নাই। হয়, মই একো অসুবিধা পোৱা নাই, কিন্তু মোৰ আৰু এইদৰে অকলে থাকিব মন যোৱা নাই। মোৰ প্ৰণয়লৈ বহুত মনত পৰিছে। সেইখন ঘৰলৈও মই উভতি যাব নোৱাৰোঁ। সেইখন ঘৰলৈ উভতি গ'লে মোক আকৌ সেই শাহুমাই বহুত অত্যাচাৰ কৰিব, আৰু সেই মানসিক অত্যাচাৰবোৰ মই আকৌ সহ্য কৰিব নোৱাৰোঁ। আৰু প্ৰণয়েও মোৰ দুখ হৈ থকাটো সি কেতিয়াও নিবিচাৰে। এতিয়াতো যদি আমাৰ হাতত পইচা থকা হ'লে, মানে প্ৰণয়ৰ হাতত বহুতবোৰ পইচা থকা হ'লে, সি হয়তো চাগে মোক ইয়াত থাকিবলৈ নিদিলেহেঁতেন, আমাৰ কাৰণে নতুনকৈ ঘৰ এটাই কিনিলেহেঁতেন। কিন্তু এতিয়া আমাৰ কপালত যে টকা পইচাও নাই, আৰু প্ৰণয়ৰ ভাল জব এটাও নাই। মাজনী, তই ইমান সৰু কথাটোতে কান্দিব লাগেনে? মই থাকোঁতে তই কেলৈ চিন্তা কৰিছ? প্ৰণয়ক নহ'লে আমাৰ অফিচতে কাম এটাত সুমিয়াই দিওঁ আকৌ, তেতিয়া সি দিগদাৰো নহ'ব, সি ধুনীয়াকৈ কামো কৰি থাকিব পাৰিব। কিন্তু মা, দাদাই জানো মানি ল'ব? প্ৰণয়ক সি দেখিবই নোৱাৰে, চকুৰ কুটা দাঁতৰ ফুল তাৰ বাবে প্ৰণয়। আৰু প্ৰণয়ক এইদৰে অফিচত সোমোৱাৰ কথা ক'লে সি চাগে তোমাক মোক দুইটাকে, মানে আমাৰ দুইজনীকে বেয়া পাব। নাই, সীমান্তই বেয়া পাব নোৱাৰে, কাৰণ ভনীয়েকৰ দুখবোৰ সিওতো সহ্য কৰিব নোৱাৰে। সিওতো সদায় তোৰ ভাল হোৱাটোৱে বিচাৰে, আৰু মই ক'লে সি মোৰ কথা শুনিবই লাগিব, কাৰণ সেইটো আমাৰ অফিচ, অকল তাৰ নহয়। কিন্তু মা, সি বাৰু অফিচ আহিব, ঠিক আছে, ক'ত থাকি ল'ব? সি ইমান দূৰৰ পৰাতো অহা যোৱা কৰি থাকিব নোৱাৰে নহয়। তুমি দেখিছাই দেখোন গাঁওখন কিমান ভিতৰৰ হয়, আৰু বেলেগ আমি ক'ৰবাত থাকিবলৈ হ'লেও মানুহে আকৌ যিটিবোৰ কথা ক'ব। সেইটো হয় বাৰু, কি কৰিলে ভাল হ'ব জানো ময়ো ভাবিয়ে পোৱা নাই নহয়। মা, নহ'লে তুমি যদি বেয়া নোপোৱা, মই প্ৰণয়ক ইয়াতে থাকিব মাতি দিওঁ নেকি? ইয়াতে থাকিম আমি দুইটাই। পিছত যদি সি ভাল চেলেৰি এটা পায়, তেতিয়া আমি নিজাববীয়াকৈ মাটি এডোখৰ কিনি ঘৰটো বনাই ল'ম। তুমি দাদাকো ক'বা আৰু বৌকো ক'বা কথাটো। কিন্তু সি জানো এইখন ঘৰত থকাটো তোৰ ককায়েৰে আৰু বৌৰে মানি ল'ব? মোৰ কিন্তু সন্দেহ হৈছে। মই বাৰু মানি লৈছোঁ। মা, তুমি আৰু মোৰ কাৰণে এইখিনিও কৰিব নোৱাৰানে? মই মানে আকৌ সমাজৰ মানুহৰ পৰা কথা শুনিব লাগিব। এনেই লাজ পাব লাগিব। এতিয়াওতো বহুতখিনি লাজ পায়ে আছোঁ। হ'ব, তই কন্দা কটাখন নকৰিবিচোন। মই সীমান্ত আৰু বোৱাৰীৰ লগত কথা পাতিম দে। সিহঁতে মানি ল'বই লাগিব মই ক'লে। এতিয়া তই কন্দা বন্ধ কৰ।
সঁচাকৈ তুমি দাদা আৰু বৌৰ লগত কথা পাতিবা। তুমি বহুত ভাল দেই, সেইটো কাৰণে মোৰ তোমাক ইমান ভাল লাগে।